আৰু এটা নতুন ভিডিঅ'লৈ আমাৰ এই আসাম জব হাব চেনেলটোত আৰু আৰম্ভণিতে কৈ থাও এই চেনেলটোত মই অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে আপোনালোকক বিভিন্ন ধৰণৰ গাইডেন্সৰ লগতে কিছুমান কোৰ্সো আগবঢ়াই আহিছো আৰু সেই কাৰণে এতিয়া যেহেতু ৰিসেন্টলি এপিএসসি আটাইতকৈ সকলোৱে আশা কৰি আছিল কেতিয়া আহিব নটিফিকেশন ফাইনালি এপিএসসি নটিফিকেশন ৰিলিজ দিলে আৰু দুই এদিনৰ পৰাই ইয়াৰ যি ফৰ্ম ফিলআপ আৰম্ভ হ'ব আৰু ইয়াৰ যেটো প্ৰিলিমছ এক্সাম হেতু 1 জুন তাৰিখে আৰম্ভ হ'ব এক্সাম 1 জুনতে প্ৰিলিমছ এক্সামটো খতম হ'ব এদিনত তো আমি এই প্ৰিলিমছ এক্সামৰ বাবে কেনেদৰে প্ৰিপাৰেচন কৰিম আমাৰ হাতত দুমাহ সময় আছে বুলি ক'ব পাৰি জুনৰ 1 তাৰিখে হলে এতিয়াটো ধৰক মাৰ্চটো খতমে হ'ল এপ্ৰিল আৰু মে এই দুমাহত আমি কিদৰে পঢ়িম আৰু কি কি কিতাপ পঢ়িব লাগে এপিএসসি প্ৰিলিমছৰ বাবে আজি ভিডিঅটো স্পেশালি আমি প্ৰিলিমছত ফোকাস কৰি বনাইছো গতিকে প্ৰিলিমছৰ কাৰণে একেখন কিতাপ চালেই হ'ব আপোনালোকে কিন্তু যিকোনো এটা পৰীক্ষা আৰম্ভ কৰাৰ আগতে যিসকল নতুন এসপিৰেন্ট তেওঁলোকৰ বাবে এই ভিডিঅটো বনাই আছো যিকোনো এটা প্ৰিপাৰেচন আৰম্ভ কৰাৰ আগতে আপুনি চাব লাগিব তাৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন বিলাক কেনেকৈ আহে মই নিজেও তিনটা সেন্ট্ৰেল গভৰ্ণমেন্টৰ জব 6 মাহত ক্ৰেক কৰিছিলো আৰু মই একো কোচিং লোৱা নাছিলো মই অকল ইউটিউবৰ পৰা চাই পঢ়িছিলো গতিকে আমি প্ৰথম কথা এপিএসসি এক্সাম দিব গৈ আছো আমি নতুন ক্যান্ডিডেট হ'ব পুৰণা ফাৰ্স্ট অফ অল আমাৰ আইডিয়া দেখিব লাগিব যে প্ৰিভিয়াছ ইয়াৰত কেনেকুৱা কোৱেশ্চন পেপাৰ আহিছিল তো আপোনালোকে প্ৰথম এটা কাম কৰিব আজি এই ভিডিঅটো চোৱাৰ লগে লগে যিবিলাক প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ আছে হেখিনি ডাউনলোড কৰি এবাৰ চাওক যে তাত কেনে ধৰণৰ প্ৰশ্ন আহে 1 ঘণ্টা সময় দিয়ক 1 ঘণ্টা 2 ঘণ্টা যিমান টাইম যায় আপুনি ফাৰ্স্ট এই কোৱেশ্চনখিনি চাওক কোৱেশ্চনখিনি কোড পাব আপুনি আমাৰ ম্যাথছ এণ্ড ফিজিক্স হাব বুলি এটা এপ আছে সেই এপটো যদি আপুনি ডাউনলোড কৰে ম্যাথছ এণ্ড ফিজিক্স হাব এপত গৈ আপুনি ফ্ৰী মেটেৰিয়েল সেকশনত গৈ ৰেজিষ্টাৰ কৰিব তাৰপিছত ফ্ৰী মেটেৰিয়েলছত গৈ তাতে এপিএসসি ফোল্ডাৰত গৈ প্ৰিভিয়াছ ইয়াৰ পেপাৰ থাকিব ফোল্ডাৰ এটা তাতে এপিএসসিত ক্লিক কৰিলে আপুনি ধুনীয়াকৈ লাভ কৰিব 5 বছৰ মানৰ কোৱেশ্চন পেপাৰ মই আপলোড কৰি ৰাখিম আপোনালোকে চাওক দুইটা সাবজেক্টৰে দিম জিএস পেপাৰ 1 আৰু জিএস পেপাৰ 2 মানে এপিএসসি এক্সাম যোনটো প্ৰিলিমছ হ'ব তাত দুখন পেপাৰ আহে এখন হল এপিএসসিৰ যোনখন জিএস পেপাৰ 1 তাতে আপোনাৰ জিকে খিনি আহে ধৰক সকলো বস্তু তাত কভাৰ হ'ব সেকেন্ড পেপাৰখন কোৱালিফাইং ইন নেচাৰ হয় মানে তাত পাস মাৰ্কটো পালে হ'ল তো সেকেন্ড পেপাৰখনত আপোনাৰ জিএস পেপাৰ 2 বুলি কোৱা হয় যেটো ইউপিএসসি সিসেট বুলি কোৱা হয় ইয়াতে আপোনাৰ ম্যাথছ ৰিজনিং ইংলিশ কম্প্ৰিহেনশন আদি কৰি মানে এপ্টিটিউড পাৰ্টটো আহে তো এখন এতিয়া চাওক জিএস পেপাৰ 1 যোনখন ফাৰ্ষ্টত হয় হেখনত 200 মাৰ্কস আহে 100টা প্ৰশ্ন 200 নম্বৰ ঠিক তেনেকৈ যিখন সেকেন্ড পেপাৰ তাত 80টা কোৱেশ্চন আহিছিলে আৰু তাতে 200 নম্বৰ আহে হেখনত কোৱালিফাইং হলে হ'ল আপোনাৰ যোনটো আল্টিমেট কাট অফ হেতু চাব ফাৰ্স্ট পেপাৰখনৰ পৰা যিখন জিএস পেপাৰ 1 হেখনত আপুনি কিমান মাৰ্কস পালে আৰু কাট অফ যেতিয়া ওলাব হেখনত চাব কিন্তু এটা কথা আছে বহুত ক্যান্ডিডেট মই এনেকুৱা পাইছো মোৰ লগৰো বহুতে আগতে দিছিলে জনে ধুনীয়াকৈ জিএস পেপাৰ কাৰণ এপিএসসি বুলি কলৈ সবে হিষ্ট্ৰি জিওগ্ৰাফি পলিটিক্যাল সায়েন্স কাৰেন্ট এফেয়াৰ্স এবিলাকে বুলি বেছি ভাবে তো হেতে হেবিলাকত ফোকাস কৰি পঢ়ে আৰু যিসকল আৰ্টছ ব্যাকগ্ৰাউণ্ডৰ তেওঁলোকৰ কাৰণে এটো প্ৰবলেম বেছি হয় তো তেওঁলোকে হেখিনি পঢ়ি খতম কৰি দিয়ে কিন্তু যেটো সিসেট পেপাৰ আছে সেকেন্ড পেপাৰ তাত ফেল কৰি দিয়ে ইমান কষ্ট কৰি পঢ়াৰ তেওঁলোকৰ লাভটো একোই নহলে সাকচন প্ৰিলিমছত ফেল হৈ যায় আৰু সিসেট পেপাৰখন ইমান টান নহয় সহজ হয় তো সিসেট পেপাৰখন অলপমান টাইম দিলে আপোনালোকে কৰিব পাৰিব গতিকে সিসেট পেপাৰৰ কাৰণে মইও এটা কোৰ্স আনিম বুলি ভাবি আছো কাৰণ মই যেহেতু সিসেটৰ ৰিলেটেড কোৱেশ্চন বিলাকে দি থাকো গতিকে যদি আপোনালোকে বিচাৰে কমেন্ট কৰিব মই কোৰ্স এটা আনিম মোৰ কথা কৈ দিও মই যোৱা 5 বছৰ ধৰি ইউটিউবত পঢ়াই আহিছো বোৰ্ড এক্সামৰ কাৰণে সকলোৱে মোক ভাল পায় ৰিসেন্টলি জবৰ কাৰণে এই চেনেলটো খুলিছো আৰু মই নিজেও JWN NDA ক্ৰেক কৰিছিলো IMA BTech from NIT Silchar আৰু এতিয়া মই ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াত জব কৰি আছো এতিয়া আমি সিলেবাসটো এবাৰ চাই লওঁ হাকচোন সিলেবাসটো কি আছে মই আপোনালোকক দি দিম এবাৰ হলো মই কৈ দিছো যোনটো ফাৰ্স্ট জিএস পেপাৰ 1 খনৰ পৰা আৰম্ভ কৰো তাতে কি আহে জানেনে কাৰেন্ট ইভেন্টস অফ নেশনাল এণ্ড ইম্পৰ্টেন্স ইন্টাৰনেশনাল ইম্পৰ্টেন্স মানে কাৰেন্ট এফেয়াৰ্স মেইনলি ফোকাস কাৰেন্ট এফেয়াৰ্সত থাকিব তাৰপিছত হিষ্ট্ৰি অফ ইণ্ডিয়া এণ্ড ইণ্ডিয়ান নেশনাল মুভমেন্ট ইয়াতে কৈ দিছে যে হিষ্ট্ৰি অফ ইণ্ডিয়া তাৰ লগতে নেশনাল মুভমেন্ট গতিকে আমি মডাৰ্ন ইণ্ডিয়াখিনি বেছি ভালকৈ চাব লাগিব নেক্সট ইণ্ডিয়া এণ্ড জিওগ্ৰাফি ঠিক আছে ইণ্ডিয়াৰ জিওগ্ৰাফি খিনি আহিব বা ওয়াৰ্ল্ডৰ জিওগ্ৰাফি তাৰপিছত ইণ্ডিয়ান পলিটি এণ্ড গভৰ্নেন্স ঠিক আছে সিলেবাসত আছে পলিটি তাৰপিছত ইকোনমিক এণ্ড সোশিয়েল ডেভেলপমেন্ট ইকোনমি পাৰ্টৰ তাৰপিছত জেনাৰেল ইস্যুজ অন এনভাইৰনমেন্ট ইকোলজি এখিনিৰ ওপৰত আহে ক্লাইমেট চেঞ্জ তাৰপিছত জেনাৰেল সায়েন্স এণ্ড টেকনলজি আমি কি আহে আৰু কি কিতাপ পঢ়িব লাগে গোটেইখিনি আমি এফালৰ পৰা এতিয়া আৰম্ভ কৰিম
নেক্সট আমি চি সেটৰ পেপাৰখন মই কৈ দিওঁ কি আহে চি সেটত আপোনালোকৰ আহে ৰিডিং কম্প্ৰিহেনশ্যন আহে 3টামান আহে ঠিক আছে আৰু আপোনালোকে PYQ বিলাক চাব কেনেকুৱা ধৰণৰ টপিকৰ পৰা ক'ত কিমান মাৰ্কছ আহিছে সেইখিনি এবাৰ চাই ল'ব তাৰপিছত আহে ইণ্টাৰপাৰ্সনাল স্কিলছ ইনক্লুডিং কমিউনিকেশ্যন স্কিলছ লজিক্যাল ৰিজনিং এণ্ড এনালাইটিক্যাল এবিলিটি তো লজিক্যাল ৰিজনিঙৰ কুৱেশ্যনবিলাক আহি যায় আমি ধুনীয়াকৈ চি সেট পেপাৰ এনালাইচিছো কৰিম PYQ আৰু GS পেপাৰ 1ও এনালাইচিছ কৰিম এনালাইচিছ ভিডিঅ' পাই যাব ডিচিছন মেকিং জেনেৰেল মেণ্টেল এবিলিটি তাৰপিছত বেসিক নিউমাৰিচিতে আপোনাৰ মেথছখিনি আহি যায় মেথছ আপ টু ক্লাছ 10 লেভেল ঠিক আছে আৰু ডাটা ইণ্টাৰপ্ৰিটেশ্যন ইয়াত কিন্তু চাৰ্ট আহে গ্ৰাফ আহে তাৰপিছত পাই চাৰ্ট আহে হেনেকুৱা টাইপ কুৱেশ্যনবিলাকো আহে ক্লাছ 10 লৈকে আহিব আৰু GS পেপাৰ 1ত আপোনাৰ কিন্তু আসাম পাৰ্টৰ পৰা 35% মান কুৱেশ্যন আহে 35% মান অসম ৰিলেটেড অসমৰ হিষ্ট্ৰী অসমৰ কাৰেণ্ট এফেয়াৰ্ছ অসমৰ পলিটি সেইখিনিৰ ওপৰত আহে এতিয়া আমি এটাকে ডিসকাস কৰো কি কিতাপ আমি পঢ়িব লাগে প্ৰথম পলিটি পৰা আৰম্ভ কৰিছো কাৰণ মই যোৱা 3-4 বছৰ কুৱেশ্যনবিলাক চালো সবতকে বেছি কুৱেশ্যন কিন্তু পলিটিৰ পৰা আহে গতিকে কোনোবাই যদি ফ্ৰেছ ষ্টাৰ্ট কৰিব বিচাৰিছে ফাৰ্স্ট প্ৰায়োৰিটি আপোনালোকে পলিটিত দিয়ক আৰু এটা মই সাজেশন দিব বিচাৰিছো প্ৰত্যেক দিনাই আপুনি 1 ঘণ্টা চি সেট পেপাৰ সলভ কৰক চি সেটৰ আপুনি কুৱেশ্যন সলভ কৰক কোপাৰ কৰিব আমি ধুনীয়াকৈ এটা এনালাইসিস কৰো ফাৰ্স্ট আমি ইণ্ডিয়ান পলিটি প্ৰায়োৰিটি দিম ইণ্ডিয়ান পলিটিৰ কাৰণে আপোনালোকে ফাৰ্স্ট বেসটো ক্লিয়াৰ কৰিব লাগিব নিজৰ চাওক আপুনি যদি ডাইৰেক্ট কোনো ক্ৰিকেটাৰ ডাইৰেক্ট গৈ ইণ্ডিয়াৰ হৈ নেখেলে হয় কি ৰঞ্জি ট্ৰফি খেলে বা হয় ডোমেষ্টিক কিবা খেলে তাৰ পিছতে ডাইৰেক্ট ইণ্ডিয়া টিমত চান্স পায় ঠিক তেনেকৈ আপুনি যদি পলিটিত ফিল্ডত নামি ডাইৰেক্ট এম লক্ষ্মীকান্ত উঠাব যায় আপুনি একো বুজি নাপাব তো তাৰ কাৰণে বেষ্ট উপায় কি আপুনি NCERT অলপ চাব লাগিব ঠিক আছে তো NCERT কাৰণে প্ৰিলিমছৰ কাৰণে এখন ভাল কিতাপ হ'ল ইণ্ডিয়ান কনষ্টিটিউশ্যন এট ৱৰ্ক NCERT ক্লাছ 11ৰ বুক হয় পলিটি হেখন আপোনালোকে PDF ডাউনলোড কৰিব পাৰে বা মই বিচাৰি PDF টো আমাৰ এপত উপলব্ধ কৰাই দিম আপোনালোকে ফ্ৰী মেটেৰিয়েলছত গৈ PDF টো ডাউনলোড আমাৰ এপৰ পৰা ল'ব পাৰিব সেকেন্ড কিতাপ হ'ল পলিটিৰ কাৰণে হেখন মেইন আৰু মানে হেখনে একদম মহাভাৰত গ্ৰন্থ সব তো ইণ্ডিয়ান পলিটিৰ কাৰণে এম লক্ষ্মীকান্ত এই কিতাপখন লৈ ল'ব প্ৰথম আপুনি NCERT খিনি অলপ পঢ়ক তাৰ পিছত এম লক্ষ্মীকান্তলৈ যাওক আৰু যিকোনো বস্তু যদি আপুনি নোৱাৰে NCERT এতিয়া ধৰক আপুনি এম লক্ষ্মীকান্ত বুজি নাপাব ইমান টান বস্তু তো আপুনি ডাইৰেক্ট ইউটিউবত মাৰি দিয়ক এম লক্ষ্মীকান্ত সিৰিজ যোন কেজন ইউটিউবৰ টিচাৰে কম সময়ত পঢ়াইছে সেইখিনি চাই লওক ভালকে আৰু তাৰ ওপৰত নিজে নোটছ বনাওক আৰু এটা কথা সদায় মনত ৰাখিব কিতাপখন পঢ়ি যাওঁতে তাত চিন দি যোৱাতকে নিজৰ সৰু নোটছ বনাওক সৰু বহি কেখনমান কিনি লওক তাতে এটা ইণ্ডিয়ান পলিটি পঢ়োতে এম লক্ষ্মীকান্তৰ পৰা নিজে নোটছ বনাই যাওক আৰু সেইখিনি নোটছ আপুনি চাব এটা বনাই গৈ থাকিলে এটা সময়ত যেতিয়া আপোনাৰ প্ৰিলিমছৰ এসপ্তাহমান থাকিব সেইখিনি ৰিভিজন কৰিব লাগিব গতিকে আপুনি হেতু কাম কৰক এটা মই ইণ্ডিয়ান পলিটিৰ কাৰণে কলো নেক্সট কওঁ ইণ্ডিয়ান হিষ্ট্ৰী পাৰ্টটো এনে 3টা ভাগত ভাগ কৰা হয় এটা হ'ল এনচিয়েন্ট হিষ্ট্ৰী এটা হ'ল মেডিয়েভেল হিষ্ট্ৰী এটা হ'ল মডাৰ্ন হিষ্ট্ৰী তো এনচিয়েন্ট মানে একেবাৰে পুৰণা সময়খিনি প্ৰাক ঐতিহাসিক যুগ বুলি কোৱা হয় তো এনচিয়েন্ট হিষ্ট্ৰীৰ কাৰণে আপুনি প্ৰিলিমছৰ কাৰণে এখন কিতাপ ল'লে হ'ল এখন হ'ল ক্লাছ 11ৰ ওল্ড NCERT খন এতিয়াখন নহয় পুৰণা NCERT কিতাপ এখন আছে RS শৰ্মা আপুনি এবাৰ Amazon Flipkartত চাব নেকি পায় নেকি যদি নাপায় আপুনি PDF ডাউনলোড কৰি ল'ব পাৰে বা ওচৰৰ কিতাপৰ দোকানত পোৱা চান্স কম থাকে PDF মই ডাউনলোড কৰি আমাৰ এপত দি দিম আপুনি ফ্ৰী মেটেৰিয়েলছত গৈ APSC ফোল্ডাৰত গলে PDF খিনি পাই যাব তো এনচিয়েন্ট হিষ্ট্ৰীৰ কাৰণে এনচিয়েন্ট ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে আমি RS শৰ্মাৰ যোনখন ক্লাছ 11ৰ এনচিয়েন্ট হিষ্ট্ৰী আছে বুক এখন আমি ল'ব লাগে মিডিয়েভেল হিষ্ট্ৰীৰ কাৰণে মাজৰ যিখিনি সময় মধ্যযুগীয় সময়খিনিৰ কাৰণে একে ক্লাছ 11ৰ ওল্ড NCERT খন পঢ়িলে হ'ব সতীশ চন্দ্ৰ ঠিক আছে সতীশ চন্দ্ৰ ক্লাছ 11 ওল্ড NCERT পুৰণাখন নতুনখন নহয় তো সেইখনো আপুনি এপত উপলব্ধ কৰাই দিম যদি বিচাৰি পাওঁ আৰু আপুনিও অলপ চাব থাৰ্ড হ'ল মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰী আৰু আমাৰ সিলেবাসতো কোৱা আছে ইণ্ডিয়ান নেশ্যনেল মুভমেন্ট বিলাক বেছিকৈ আহিব গতিকে মডাৰ্ন হিষ্ট্ৰীত আমি ফোকাস কৰিব লাগিব মডাৰ্ন ইণ্ডিয়ান হিষ্ট্ৰীৰ কাৰণে আপুনি এখন কিতাপ পঢ়িব পাৰে এখন হ'ল স্পেকট্ৰাম পাব্লিকেশ্যনৰ এখন কিতাপ আহে UPSC দিয়া সকলেও পঢ়ে এখন হ'ল এ ব্ৰিফ হিষ্ট্ৰী অফ মডাৰ্ন ইণ্ডিয়া এই কিতাপখন আপুনি লৈ লওক এখন হ'ল মডাৰ্নৰ কাৰণে হিষ্ট্ৰীৰ কাৰণে আমি 3টা ক'লো NCERT কিতাপ কেইখন বেছি ডাঙৰ নহয় আৰু স্পেকট্ৰামখনো বেছি ডাঙৰ নহয় স্পেকট্ৰামখন আপুনি PDF লোৱাতকে কিতাপখন কিনি লওক সব কিতাপ আপুনি যিমান পাৰে মানে ফিজিক্যাল কপিটো কিনিব চেষ্টা কৰিব PDF পঢ়ি না আমাৰ মনত ৰখাত অলপ প্ৰবলেম হয় মোৰ কথা কৈ আছো মই PDFতকে কিন্তু মই যেতিয়া মই বেংকিং প্ৰিপাৰেচন কৰিছিলো মই PDFতকে বেছি মই ইউটিউবৰ ভিডিঅ চাওঁ তাৰপিছত মই নিজে নোটছ বনাও আৰু সেই নোটছখিনি মই ৰিভিজন কৰো
এইখিনি হ'ল আমি হিষ্ট্ৰীৰ কাৰণে ডিছকাছ কৰিলোঁ তাৰপিছত আমি ডিছকাছ কৰোঁ জিঅ'গ্ৰাফি জিঅ'গ্ৰাফিৰ কাৰণে আপুনি দুটা অপশ্যন কম তাৰ ভিতৰত যিকোনো এটা ল'লেই হ'ল APSC জিঅ'গ্ৰাফিৰ কাৰণে এটা হ'ল ফাণ্ডামেণ্টেল অফ ফিজিকেল জিঅ'গ্ৰাফি ক্লাছ 11ৰ যোনখন NCERT কিতাপ আছে সেইখন ল'ব পাৰে অৰ সেইখন নল'লে আপুনি GC লিয়ঙৰ এখন জিঅ'গ্ৰাফি কিতাপ আহে সেইখন ল'ব পাৰে যিকোনো এখন ল'লেই হ'ল প্ৰিলিমছৰ কাৰণে আকৌ কৈ দিছোঁ ফাণ্ডামেণ্টেল অফ ফিজিকেল জিঅ'গ্ৰাফি ক্লাছ 11 NCERT এখন পুৰণা NCERT খন নহয় হা নতুনখন বা GC লিয়ং জিঅ'গ্ৰাফি বুকখন আপুনি কিনি ল'ব পাৰে NCERT কিতাপখন মই ডাউনলোড কৰি আমাৰ এপত উপলব্ধ কৰাই দিম যদি পাৰোঁ নেক্সট আহোঁ আমি ইকনমিক কাৰণে আপুনি চাব ইকনমিৰ কাৰণে ফাৰ্ষ্ট আপুনি দুটা বস্তু মনত ৰাখিব লাগিব এটা হ'ল ইণ্ডিয়ান বাজেট এটা হ'ল আসাম বাজেট গতিকে আপুনি প্ৰথম ইকনমি আৰম্ভ কৰাৰ আগতে ইণ্ডিয়ান বাজেট আৰু আসাম বাজেট দুটা ভিডিঅ' চাই লওক ভিডিঅ' দুটা মই নিজেও কাৰেণ্ট এফেয়াৰ্ছ ছেশ্যনত ডিছকাছ কৰিছোঁ আৰু ভিডিঅ' দুটা লিংক মই ডেছক্ৰিপশ্যনত যদি পাৰোঁ দি থৈ দিম যদি নোৱাৰোঁ আপুনিও আমাৰ এপত গৈ ধুনীয়াকৈ আমাৰ ইউটিউব চেনেলত গৈ আসাম বাজেট ভিডিঅ' এটা আছে ইণ্ডিয়ান বাজেটৰ ভিডিঅ' আছে ধুনীয়াকৈ মই এনালাইচিছ কৰি দিছোঁ কোনটো কি বস্তু হয় আপুনি এবাৰ চাই লওক কাৰণ ইকনমিত ফাৰ্ষ্ট বাজেটৰ কুৱেশ্যন আহে ছেকেণ্ড কথা বাজেট ৰিলেটেড কুৱেশ্যন চাওঁতেই আপুনি তাত বহুত কিছুমান স্কিম পাই যাব তো স্কিম ৰিলেটেড কুৱেশ্যনবিলাক যিবিলাক চেণ্ট্ৰেলৰ গভৰ্ণমেণ্টৰ স্কিমে হওক বা অসম চৰকাৰৰ স্কিমে হওক সেইখিনি আপুনি তাৰ পৰা চাই সেইখিনিও পঢ়িব কাৰণ সেইখিনিও কুৱেশ্যন আহে APSCত তাৰপিছত আমি ইকনমিক্সৰ কিছুমান ষ্টেটিক পাৰ্ট জানিব লাগিব সেইখিনিৰ কাৰণে আপোনালোকে প্ৰথম NCERT দুখন কিতাপ কিনিব ক্লাছ 11ৰ যোনখন ইকনমিক্সৰ বুক হয় ইণ্ডিয়ান ইকনমিক ডেভেলপমেণ্ট ক্লাছ 11ৰ NCERT এতিয়া চলি থকা নতুন বুকখন আৰু ক্লাছ 12ৰ এতিয়া চলি থকা নতুন NCERT বুকখন সেইখন হ'ব ইন্ট্ৰডাক্টৰী মেক্ৰ' ইকনমিক্স ক্লাছ 11 and 12 তাৰপিছত এখন আপুনি ইণ্ডিয়ান ইকনমি আৰু এখন কিতাপ কিনিব পাৰে ৰমেশ সিং এই তিনিটা কিতাপ আপুনি চাব ক্লাছ 11-12 NCERT ইকনমিক্স এণ্ড ৰমেশ সিঙৰ ইণ্ডিয়ান ইকনমি বুক ইকনমি খতম হ'ল নেক্সট আমি আৰ্ট এণ্ড কালচাৰত যাওঁ আৰ্ট এণ্ড কালচাৰৰ বহুতকেইটা কুৱেশ্যন আহি থাকে আৰু দেখা যায় আৰু আৰ্ট এণ্ড কালচাৰো আপোনাৰ কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেডে বেছি কুৱেশ্যন আহে গতিকে আৰ্ট এণ্ড কালচাৰৰ কাৰণে আপুনি কাৰেণ্ট এফেয়াৰ্ছখিনিতো চাবই তাৰ উপৰি চাব ইণ্ডিয়ান আৰ্ট এণ্ড কালচাৰ বাই নিতিন সিংঘানিয়া যিখন বুক হয় নিতিন সিংঘানিয়া সেইখন কিতাপ আপুনি চাই ল'ব তো আৰ্ট এণ্ড কালচাৰ হৈ গ'ল তাৰপিছত আমি যাওঁ এনভাইৰনমেণ্ট এণ্ড ইক'লজি এনভাইৰনমেণ্ট এণ্ড ইক'লজিও মেইনলি কাৰেণ্ট এফেয়াৰ্ছৰ পৰাই আহে তাৰ উপৰি আপুনি এখন শংকৰ IASৰ নোটছ কিনি ল'ব পাৰে এনভাইৰনমেণ্ট এণ্ড ইক'লজিৰ কাৰণে শংকৰ IASৰ নোটছ তাৰপিছত ছায়েন্স এণ্ড টেকন'লজি এটা টপিক থাকে ছায়েন্স এণ্ড টেকন'লজিত আপুনি ক্লাছ 6 to 10লৈকে ছায়েন্সৰ যিকেইখন NCERT বুক সেইখিনি অলপ পঢ়িব চেষ্টা কৰিব ইমান বেছি পঢ়িব নালাগে তাৰ পৰা অলপ চালেই হ'ল বা আপুনি যিকোনো কোচিং চেণ্টাৰৰ নোটছ চাই ল'ব ছায়েন্স এণ্ড টেকন'লজি ফৰ APSC বা UPSC একে কথা আৰু মেইনলি ছায়েন্স এণ্ড টেকন'লজিত কিন্তু আমাৰ ৰিচেণ্ট কাৰেণ্ট এফেয়াৰ্ছ ৰিলেটেডে কুৱেশ্যন দেখা পোৱা গৈছে গতিকে স্পেচ ৰিলেটেডে হওক বা ছেটেলাইটবিলাক DRDO ISRO এইবিলাকৰ কুৱেশ্যন বেছিকৈ আহে গতিকে সেইখিনি ছায়েন্স এণ্ড টেকন'লজিত চাই ল'ব এতিয়া মেইন বস্তুটো কি জানেনে APSC প্ৰিলিমছত সেইটো হ'ল কাৰেণ্ট এফেয়াৰ্ছ মেইন আপুনি মই এতিয়ালৈকে যিমানখিনি টপিক ক'লোঁ বা যিমানখিনি কিতাপ ক'লোঁ কাৰেণ্ট এফেয়াৰ্ছৰ পৰাই আহে মানে কেনেকৈ কিবা এটা বস্তু চলি আছে ন তো কাৰেণ্ট এফেয়াৰ্ছত তাৰ পৰাই আহি যায় এতিয়া মই আপোনালোকক কৈ আছোঁ যে কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে কেনেকৈ চাব কাৰণ বেছিক কাৰেণ্ট এফেয়াৰ্ছে হয় বহুত ষ্টুডেণ্ট কিছুমান এনেকুৱাও থাকিব যোনে প্ৰিলিমছ পাছ কৰি গুচি যায় অকল কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ' চাই সি অকল কাৰেণ্ট এফেয়াৰ্ছৰ নিউজটো নপঢ়ে তাৰ লগত ৰিলেটেড সকলোবোৰ বস্তু পঢ়ি লয় গতিকে মেইন ফ'কাছ ডেইলি ৰাতিপুৱা শুই উঠি 2-3 ঘণ্টা কিন্তু কাৰেণ্ট এফেয়াৰ্ছত দিয়ক যে কাৰেণ্ট এফেয়াৰ্ছ কেতিয়াৰ পৰা পঢ়িম বহুতে সোধে আপুনি ৰিভাৰ্ছ আৰম্ভ কৰক মানে মই এইটো ছাজেষ্ট কৰিম ফাৰ্ষ্ট আপুনি জানুৱাৰী মাহৰ পৰা এতিয়ালৈকে কাৰেণ্ট এফেয়াৰ্ছখিনি খতম কৰিব চেষ্টা কৰক জানুৱাৰীৰ পৰা এতিয়ালৈকে তাৰপিছত আপুনি আগত যাওক তাৰপিছত ডিচেম্বৰ যাওক তাৰপিছত নৱেম্বৰ যাওক যোৱা বছৰৰ ফাৰ্ষ্ট জানুৱাৰী মাহৰ পৰা এতিয়ালৈকে খতম কৰক তো কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণে বেষ্ট চ'ৰ্চ মই যদি কওঁ মই নিজে আপোনালোকক কাৰেণ্ট এফেয়াৰ্ছ পঢ়াই আছোঁ আৰু মই নিজে APSC ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছবিলাকে দিওঁ মানে মই অকল নিউজটো দি নথওঁ আপুনি মোৰ কাৰেণ্ট এফেয়াৰ্ছ ভিডিঅ'খিনি চাব পাৰে আমি প্ৰত্যেক দেওবাৰে ৰাতিপুৱা 10টাত দিওঁ আৰু সেই PDF-সমূহো আপোনালোকৰ যদি সময় নাই PDF-সমূহ উপলব্ধ হ'ব আমাৰ এপত কাৰেণ্ট এফেয়াৰ্ছ প্লেলিষ্ট যোনটো ফ'ল্ডাৰ ফ্ৰী মেটেৰিয়েলছত তাতে পাই যাব তাত আমি অকল নিউজটো নপঢ়াওঁ তাৰ লগত জড়িত সকলোবোৰ বস্তু পঢ়াই দিওঁ গতিকে চাওক মই এটা এক্সাম্পল দি আছোঁ এই APSC ৰিচেণ্টলি এছিষ্টেণ্ট একাউণ্ট অফিচাৰ এটা APDCLৰ এক্সাম হয় তাত কিন্তু বহুতকেইটা কুৱেশ্যন মই পঢ়োৱাৰ পৰা আহিছে কাৰেণ্ট এফেয়াৰ্ছ কিয় জানেনে তাত নিউজ অহা নাই তাত এটা মানে এনেকুৱা ধৰণৰ এটা এক্সাম্পল দিলোঁ
এটা বস্তু নিউজত আছে যে তামিলনাডু চৰকাৰে ধৰক হিন্দী এপ্লাই কৰিব নিবিচাৰে তেতিয়া 3 ল্যাঙ্গুৱেজ পলিচিৰ ওপৰত এটা নিউজ আহি গ'ল আমি অকল নিউজটো কভাৰ কৰা নাই মই কি পঢ়াইছো যে 3 ল্যাঙ্গুৱেজ পলিচি কি হয় হেতু কোৰ পৰা আহিছে নেশনাল এডুকেশ্যন পলিচিৰ পৰা আহিছে তো পিএম শ্ৰী যোজনাও তাত সোমাই গ'ল কাৰণ পিএম শ্ৰী যোজনাৰ পৰা যেটো ফান্ড হয় হেতু চৰকাৰে বন্ধ কৰি দিব বিচাৰিছিলে তো এই গুটিখিনি বস্তু আমি কাৰেন্ট এফেয়াৰ্ছত ডিসকাস কৰি দিওঁ তেনে এটো জাস্ট এটা এক্সাম্পল হয় হেনেকুৱা 10 15টা 20টা আমি নিউজ আমি কভাৰ কৰো সপ্তাহত ভিডিওটো দীঘল হয় কিন্তু মই গুটিখিনি বস্তু ফোকাস কৰো আৰু হেই এটো কাৰণে এবাৰ যোনটো মই কলো না এক্সামটো এপিডিসিএলৰ তাতে এইবিলাক নেশনাল এডুকেশ্যন পলিচিৰ কোৱেশ্চন আহিছে পূৰ্ণিমা দেৱী বৰ্মনৰ নিউজ এটা পঢ়াইছিল হেতুৰ ওপৰত আহিছে বহুত কেটা কোৱেশ্চন আহিছে আপোনালোকে চাব পাৰে তো কাৰেন্ট এফেয়াৰ্স সদায় হেনেকে পঢ়িব অকল নিউজটো পঢ়ি নথব আপুনি তাৰ লগত জড়িত সকলোবোৰ বস্তু পঢ়িব আৰু কাৰেন্ট এফেয়াৰ্সৰ আপোনালোকে মক টেষ্ট দিব পাৰে আমাৰ 99 रुपीजত আপুনি কাৰেন্ট এফেয়াৰ্সৰ আনলিমিটেড এক্সেস পাই যাব উইকলি মক টেষ্ট থাকে আপুনি এক্সাম দিয়া নিচিনাকে এক্সামত বহা নিচিনাকে মক টেষ্ট কেটা দিব পাৰিব অকল কোৱেশ্চনটো এনসাৰটোৱে নহয় শেষত আপুনি সলিউশন কেটাও পাব টাইমাৰ চলি থাকে ধুনিয়াকে কাৰেন্ট এফেয়াৰ্সত কিন্তু বেছিকে ফোকাস কৰো ঠিক আছে এটা নেক্সট ষ্টেজত আহো নেক্সট ষ্টেজটো হল অসম ৰিলেটেড আসাম স্পেসিফিক টপিকস এটা আসাম স্পেসিফিক টপিকস 30 to 35% মান ধৰি থও অসমৰ পৰা আহিব তো অসমৰ পৰা আপুনি কাৰেন্ট এফেয়াৰ্স প্লাস ষ্টেটিক দুইটা পঢ়িব লাগিব কাৰেন্ট এফেয়াৰ্সৰ কাৰণে সোৰ্স কলো মই আমাৰ এপৰ ভিডিওখিনি মোৰ যিকোনো ইউটিউবৰ যেটো প্লেলিষ্ট আছে কাৰেন্ট এফেয়াৰ্স হেতু চালে হল তাৰ উপৰি আপুনি পিডিএফ খিনি চাই লব সেকেন্ড কথা আপুনি কাৰেন্ট এফেয়াৰ্সৰ ষ্টেটিক পাৰ্ট 2 জানিব লাগিব মানে অসমৰ ষ্টেটিক পাৰ্টটো অসমৰ হিষ্ট্ৰি পলিটি জিওগ্ৰাফি ইকোনমি আৰ্ট এণ্ড কালচাৰ গুটিখিনি তো অসমৰ কাৰণে যদি মই কথা এটা কওঁ অসমৰ হিষ্ট্ৰি আৰ্ট এণ্ড কালচাৰ তাৰ ওপৰত এখন কিতাপ আছে আসাম হিষ্ট্ৰি আৰ্ট এণ্ড কালচাৰৰ ওপৰত এখন কিতাপ ল'ব পাৰে অসমৰ কাৰণে আৰু জিকেৰ কাৰণে আসামৰ যিখিনি বাকি ষ্টেটিক পৰ্চন আছে তাৰ কাৰণে দুখন কিতাপ নামত আহে এখন হল আসাম এয়াৰবুক এখন হল শৈলেন বৈশ্যৰ যিখন আসাম জিকে আসাম এয়াৰবুক কিতাপখন মোৰ ওচৰত আছে কিন্তু হেখন পঢ়ি মই ইমান এটা ভাল নাপালো মই সঁচা কথা কৈছো হেখন বহুত ডাঙৰ কিতাপ হয় আৰু পইণ্ট বিলাক ভালকে নাই ঠিক আছে মনত ৰাখাত প্ৰবলেম হয় তো আপুনি আসাম জিকে বাই যোনখন শৈলেন বৈশ্য হেখন ল'ব পাৰে শৈলেন বৈশ্যৰ আসাম জিকে কিতাপখন ল'ব আৰু আসাম আৰ্ট এণ্ড কালচাৰৰ কিতাপখন ল'ব পাৰে হিষ্ট্ৰি আৰ্ট এণ্ড কালচাৰ গুটেখিনি তাত সোমাই যাব কিন্তু এইখিনি কিতাপ যদি আপোনাৰ ওচৰত নাই তেনেহলে মই এটা সাজেশন কৰিম প্ৰথম আপোনালোকে এনসিআৰটি পৰা আৰম্ভ কৰক আসামৰ এনসিআৰটি কিতাপত আপুনি অসমৰ নাপাব আসাম এসসিআৰটি বুলি এটা অসমৰ যি স্কুল বিলাকত চলে আসাম এসসিআৰটি ক্লাস 6 পৰা 10 লৈকে আপুনি কিতাপখিনি ডাউনলোড কৰি লওক চাও ক্লাস 6 to 8 6 7 8 6 7 8 ত আপুনি এসসিআৰটি সোশ্যাল সায়েন্স কিতাপ এখন ডাউনলোড কৰি লওক সোশ্যাল সায়েন্সৰ 2-3টা পাৰ্ট থাকে হিষ্ট্ৰি জিওগ্ৰাফি পলিটি গুটেকেটা ডাউনলোড কৰি লওক যদি আপুনি বিচাৰি পোৱা নাই আমাৰ এপত মই উপলব্ধ কৰাই দিম গুটেকেখন কিতাপ হৈ গল তাৰপিছত আপুনি এনসিআৰটি 9 আৰু 10 ত অসমত যি মানে এনসিআৰটি হোল ইন্ডিয়াৰ একে সিলেবাস তো 9 আৰু 10 ৰ কাৰণে আপুনি এনসিআৰটি পাৰ্টটো ডাউনলোড কৰি লওক মানে এনসিআৰটি 9 আৰু 10 কিতাপখন সোশ্যাল সায়েন্সৰ 4টা পাৰ্টত আহে হিষ্ট্ৰি জিওগ্ৰাফি পলিটি আৰু ইকোনমি ঠিক আছে তো ক্লাস 6 to 10 ক্লাস 6 পৰা 8 লৈকে এসসিআৰটি 9 10 এনসিআৰটি সোশ্যাল সায়েন্সৰ গুটেকেটা পাৰ্ট ডাউনলোড কৰি লব এখিনি পঢ়া আৰম্ভ কৰি দিয়ক তাৰ পিছত আছে সিসেট তো সিসেটৰ কাৰণে আপুনি প্ৰথম কথা সিসেটত কি আহে মই কলোৱে সিসেটৰ কাৰণে কিন্তু আপুনি প্ৰেক্টিস কৰিব লাগিব কিতাপ পঢ়াতকৈ বেছি প্ৰেক্টিস কাৰণ আইডিয়া থাকিব লাগিব তো সিসেটৰ কাৰণে মই কোৰ্স এটা অতি সোনকালে লৈ আহিম আপোনালোকে যদি বিচাৰে মোক কমেন্ট কৰিব কাৰণ চাওক সিসেটটো আপোনাৰ কিন্তু ডিসাইডিং হয় বহুত ষ্টুডেন্ট এনেকুৱা থাকে ভালকে পঢ়ে ভাল নলেজ থাকে এপিএসসি গুটে সাবজেক্টৰ ওপৰত সিসেটত কিন্তু ফেল কৰি যায় তো সিসেটটো পাস কৰাটো বহুত ইম্পৰ্টেন্ট আৰু হেতু কাৰণে সিসেটৰ কাৰণে কিছুমান টেকনিক আছে শৰ্টকাট আছে মেথছ কৰা শৰ্টকাট আছে মই নিজে মেথছত মেট্ৰিকত 100 অল আসাম হাইয়েষ্ট আৰু হাই সেকেন্ডাৰীটো হাইয়েষ্ট পাইছিল আৰু মই মেথছত মানে মোৰ মেথছ ফেভাৰিট হয় মই বহুত মেথছ পঢ়ো আৰু মই মেথছ পঢ়াও বহুত তো মই সিসেটৰ কাৰণে মেথছ পঢ়াম আৰু ৰিজনিং পঢ়াম কোৰ্স আনিম ধুনিয়াকে আমাৰ এপত কোন ইন্টাৰেষ্টেড এবাৰ কমেন্ট কৰি দিব আৰু যিখিনি সিসেটৰ আপুনি নিজেও যদি প্ৰেক্টিস কৰিব বিচাৰিছে কাৰণ সায়েন্স বেকগ্ৰাউণ্ডৰ ষ্টুডেন্টৰ কিছুমান থাকে নলেজ তো নিজেও যদি প্ৰিপাৰেচন কৰিব বিচাৰিছে সিসেট আপোনালোকে ইউপিএসসিৰ সিসেটৰ লাষ্ট 15 বছৰৰ কোৱেশ্চন পেপাৰ চাওক আৰু অসমৰ এপিএসসিৰ যোৱা 2-3 বছৰৰ পৰা সিসেট যোনখন আৰম্ভ হৈছে হেখিনি কোৱেশ্চন চাওক কোৱেশ্চনখিনি মই আমাৰ এপত উপলব্ধ কৰাই দিম চাবলে তাৰ পৰা চাব পাৰে এপৰ প্লে হেৰি যোনটো ফোল্ডাৰ বা আপুনি ইউপিএসসি সিসেটৰ কিতাপো কিনিব পাৰে প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰ
আৰিহান বা ওচুৱাল পাব্লিকেশ্যনৰ আহি যায় এইখিনি আৰম্ভ কৰক এনেকৈ পঢ়া আৰু আমি নতুন নতুন ভিডিঅ' লৈ আহিম APSCৰ এই সিৰিজটোত আৰু নেক্সট আমি PYQ এনালাইসিস কৰিম CSETৰ আৰু GS দুইখন পেপাৰৰ কাৰেণ্ট এফেয়াৰ্ছ সকলোবোৰ বস্তু আহি থাকিব আপোনালোকে চেনেলটো এবাৰ